আজি ডিফু ৰাইজৰ কাৰণে আজি আনন্দ দিন, কাৰণ ৰাজধানী দুখন ষ্টপেজ লাগে বুলি বহুত দিনৰ পৰা ৰাইজৰ এটা ডিমাণ্ড আছিলে, আপত্তি আছিলে। গতিকে প্ৰথমখন কেইমাহমানৰ আগতে এইটো ষ্টপেজ পালোঁ আৰু দ্বিতীয়টো ৰাজধানী আজি ষ্টপেজ পাইছোঁ। গতিকে আমি আজি ফ্লেগ অফ কৰিছোঁ। গতিকে MP ডাঙৰীয়াই এইবোৰ ষ্টপেজৰ কাৰণে ডিপাৰ্টমেণ্টৰ লগত, ৰেলৱে ডিপাৰ্টমেণ্টৰ আলাপ আলোচনা কৰি পেলাই এই সুবিধাখিনি পালোঁ। অকল এইটো বুলি নহয়, বোকাজানতো এটা ট্ৰেইন ষ্টপেজ ৰাইজে বিচাৰিছিলে, তাৰ বাবে ধনচিৰিত ৰাইজে এটা ট্ৰেইন ষ্টপেজ হৈছে। দুয়োটা ঠাইতো ফ্লেগ অফ হৈছে। গতিকে আজি এই ৰাজধানীৰ দ্বিতীয়খন যিটো আজি ফ্লেগ ৱাকিং কৰিব পৰাৰ কাৰণে MP ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কাৰ্বি আংলং CM ছাৰ, তেখেতেও এই সকলো ক্ষেত্ৰত সমগ্ৰ কাৰ্বি আংলং, সমগ্ৰ এই ডিফু টাউনটো কেনেধৰণে ৰাইজৰ সকলো সুযোগ সুবিধাবিলাক পায়, সকলো সময়ত চেষ্টা অব্যাহত ৰাখে, যাৰ ফলত আজি এইখিনি আমি হৈ উঠিব পাৰিছোঁ। আজিকালি ৰেলৱে ষ্টেচন যথেষ্ট উন্নত।